হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা। এতিয়া মই ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে বনাবলৈ লৈছোঁ ভাপত দিয়া পিঠা। তাৰ কাৰণে মই এয়া মিক্সিতে চাউল কেইটামান ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা এয়া ধুনীয়াকৈ মিক্সিত দি লৈছোঁ। তাৰপাছত ধুনীয়াকৈ চালনীৰে চালি এয়া অলপ ভিজা কৰি ল'বৰ বাবে পানী ছটিয়াই লৈছোঁ। তাৰপাছত এইখন মই কালি কলেজৰ পৰা আহোঁতে কিনি আনিছিলোঁ দেই। সেইখনতে মই এতিয়া ধুনীয়াকৈ পিঠা বনাবৰ কাৰণে পিঠাগুড়িখিনি ৰেডি কৰি ল'ম। প্ৰথমতে মই পিঠাগুড়িখিনি দিছোঁ আৰু তাৰ মাজত অলপ গুড় দিছোঁ। তাৰ ওপৰত আকৌ পিঠাগুড়িখিনি দি ভাপত দি দিছোঁ। মই এনেকুৱা পদ্ধতিৰে প্ৰথমবাৰ বনোৱা হিচাপত খাবলৈ ভালেই লাগিলে বাৰু। আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিব পাৰে। ইয়াত নাৰিকল দিব পাৰে। নাৰিকল দিয়া হ'লে চাগে মোৰো টেষ্টটো আৰু অলপ ভাল লাগিলেহেঁতেন, কিন্তু মোটামুটি এতিয়াও টেষ্টটো ঠিকে আছিল। তাৰপাছত সেয়া খাই মেলি মই বহিলোঁ দহি বাতিবৰ কাৰণে। এখন চাদৰত দহি বাতিব লগা আছিলে, সেয়েহে মই সেই চাদৰখনত দহি বাতি ল'লোঁ। এয়া আবেলিৰ সময়ত মই বনাই খালোঁ পাস্তা আৰু মেগী, একেবাৰে একেলগে বনালোঁ যদিও খাবলৈ বাৰু ভালেই লাগিল। তাৰপিছত ৰাতিলৈ মই গ'লোঁ এয়া গাঁৱৰে মানুহ এঘৰত বিয়া আছিল আৰু আজি আছিল পানী তোলা পৰ্ব। পানী তোলালৈ বুলি গ'লোঁ। আমাৰ গাঁৱত এনেদৰে পানী তোলাৰ সময়ত বিহু মাৰে আৰু নিয়ম নীতিসমূহ কৰে। তাৰপিছত পানী তুলি আহি আমি এনেদৰে ৰভাৰ তলত অলপ সময় বহাৰ পাছতেই দৰাক গা ধুৱাবলৈ বুলি নিলে। মাহ হালধিৰে গা পা ধুৱাই দৰাকো ৰভাৰ তললৈ লৈ আহিল। এনেদৰে আজিৰ দিনটো পাৰ হ'ল। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব। বাই।